চাহৰ দোকান, পেট্ৰল পাম্প আদি শিশুসকলক নিয়োজিত হৈ থকা পৰিলক্ষিত হয়। বৰ্তমান ভাৰতবৰ্ষত উদ্যোগ প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি হৈছে। তাৰোপৰি ভাৰতবৰ্ষত শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰধান কাৰণ হ'ল দৰিদ্ৰতা। ভাৰতবৰ্ষৰ অধিকাংশ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। দৰিদ্ৰতাৰ বাবে বহুতো অভিভাৱকে তেওঁলোকৰ সন্তানসকলক শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয়লৈ নপঠিয়ায় আৰু নিৰক্ষৰতাৰ বাবে বহু সময়ত অভিভাৱকসকল শিশু শিক্ষাৰ বাবে বিভিন্ন তথ্য আৰু আঁচনিৰ বিষয়ে অৱগত নহয়। শিক্ষাৰ অভাৱ আৰু তেওঁলোকৰ মাজত নিজৰ অধিকাৰৰ প্ৰতি সজাগতাৰ অভাৱে শিশু শ্ৰমিকসকলক উৎসাহিত কৰে। ফলত এই শিশুসকলে শৈশৱৰ সোণালী দিনবোৰ একাষৰীয়াকৈ থৈ একোটা পৰিয়াল পোহপাল দিয়াৰ এক বিশাল দায়িত্ব বহন কৰিবলগীয়া হয়। ইয়াৰোপৰি ভাৰত